ব্ৰহ্মপুত্ৰৰ বুকুত উমানন্দলৈ যাত্ৰা। এখন যাই পোৱা নাই উমানন্দ ওচৰতে থাকোঁ কিন্তু যাই পোৱা নাই যাই চাওঁ গাড়ী পৰা নামি ল'লোঁ গাড়ী পৰা নামিলে মানে আমি যাই আছোঁ আৰু এতিয়া কাছাৰীত নামিব লাগে দেই কাছাৰীত মই আহি পোৱা নাই মানে সেইকাৰণে কথাটো কাছাৰীত নামি যাই আছোঁ এতিয়া গাড়ী ড্ৰাইভাৰৰ তাকে সুধি ল'লোঁ ক'ত মানে কোনটো ঘাটৰ উঠাই এইটো জানলি হৈ যাব আৰু বাকী আমাৰ আচাই বোলে ভয় লাগছি নেকি এই খখৰা গাড়ী মাৰি তই নাজনা কিয় ক নহয় আমি ইমান বেকাৰ খোজকাঢ়ি নহয় বাইকো হ'লে হ'লো বাইক নৰা নাই ভালা আমি বেকাৰ খোজকাঢ়ি আহিলে তাৰ পৰা তোমাৰ পৰা খোজকাঢ়ি আহিলে এই নাজনে এনে উৎপাত দিলোঁ মানুহ খুদলো হয় না আমি নাচ দিলিও সেই কি ক কি আছি 2 কিলোমিটাৰ খোজকাঢ়ি আহি ঘাটটো পালোঁ ডাইৰেক্ট কেঞ্চিল আগত নামিলে কামেই শেষ বেকাৰ উস্তাদ গাড়ীডাল দেখোঁচি উস্তাদ গাড়ীডাল দেখাবলৈ সেইটো ময়ো জানো পাম বুলি সেইটো ময়ো জানো পাম দে দেখাই আছোঁ বাৰু কেনেকৈ যাওঁ এইটো ঘাট কাটি ল'লোঁ বেছি দাম নহয় এটা 200কৈ বেছি নহয় আৰু গৈ আছোঁ এই মই ভবা নাই মই 5 টকাকৈ লৈছিলোঁ মই দিছোঁ বাৰু মই এতিয়া কাটলোঁ হয় তোৰ পইচা নলওঁ টিকেট আছে হাতত নাও আছে আগত ফেৰী কি নাম এখনৰ নাম জলপৰী হে গড কৃষ্ণ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ভিডিঅ' মই ভাবছিলোঁ 5-10 টকামানকৈ কিনি টিকেট বেছি নহয় মই 200 টকাকৈ টিকেট দেখিছেনে কেনেকৈ যায় দেখোন টিকেট ভেৰিফাই হৈ গ'ল একো নাই হা কলমি ঐ ভয় লাগছে নেকি আমি ওপৰত যাই আছোঁ ওপৰত ঘূৰি আছে এতিয়া বাৰু যাই চাই একো নাই কলমি ওপৰত যাম চিৰি বগাই ওপৰত যাই আছোঁ দেখাই আছোঁ বাৰু কিমান পাৰোঁ সম্ভৱ গৈছে না কাষত বহিছে চন্দনা কলকি বহি চাবি বহিলা ঘূৰি যাব হ'ব সৰু চৌৰত পৰি থাকিবি এই বহি ল'লোঁ এতিয়া গুৱাহাটী থাকিলে 4 বছৰ নে 5 বছৰ কিন্তু ইমান দিন যাই পোৱা নাই গৈছোঁ ভাল লাগিছিল ভাল লাগে আমাৰ ভালকৈ দিব ভিডিঅ' বনাম না মই দেখাই আছোঁ বাৰু তাত বেছি গাড়ী তাত আৰম্ভ কি হল নাওয়ে গাড়ি থেকে স্টার্ট দিচ্ছি খুব কম তো যাবে কি যাবে গিয়া মানে মেন ইঞ্জিন তাতে আছে মেন ইঞ্জিনটো তাতে মেন ইঞ্জিনটো তাত গাড়ীটো ঘূৰাই আছে তাত পুৰা ঘূৰাই আছে পানীত ধোত গম পায় এনে গম নাপায় পানীত ধোত চাকৰি গম পায় পুৰা ঘূৰাই আছে মহাবাহু ব্ৰহ্মপুত্ৰ
পাই গেল উমানন্দ এইটোৱে পাই গেল উমানন্দ মন্দিৰ এইটোৱে উমানন্দ ইয়াত ঘাটত ৰখাই দিব সেইটো ঘাটত ৰখাই দিব কিজানি এইটো ঘাটত ওপৰত আছে পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ এই তাতে ৰখাই দিব ঘাটটো তাত উঠি যাম আৰু ওপৰত যাম দেখাই আছো বাৰু ফাইনেলি পাই গেলো দেখাই আছো নাম্বাৰ পৰা আছে ন ময়ে ফাৰ্ষ্ট আৰু মানে আমাৰ আমি যাওঁ উমানন্দৰ পাৰত মানে হেৰিত ৰখাই দিলে না এখন ইয়াৰ পৰা যাব লাগিব এটা বস্তু কিন্তু আচৰিত ন পানীৰ মাজত মন্দিৰ এটা মানে কিহেৰে নিৰ্মিত চাৰভাগে পানী মই দেখাই আছো বাৰু বহুত উঠা লাগে নেকি বহুত হা কেমন উঠা লাগে মেইন গেট এখন উঠি যাই আছো বহুত উঠা লাগে কিজানি ওপৰত যাই আছো বাৰু কেমন চিৰি হা ভাগৰ লাগছি না আকৌ নহয় ভাগৰ লাগক অলপ চাকি অলপ কিনি লওঁ দে লওঁ চাকি লওঁ তিনিটা লওঁ তহঁত লওঁ আমাৰ এটা লওঁ ভাগৰ লাগে এইখিনি ভাগৰ নালাগে আকৌ কেতিয়া মাৰছে তই এটা লৈছে পূজা যোগাৰ লৈ ৰেডি ওপৰত যাই আছো ৰবি টাইলছটো গৰম আছে ন যাই আছো মন্দিৰত এই গেট পাই গেল মেইন গেট এইটো উমানন্দৰ কি কৰিছে হা মোবাইলটো কিয় লৈছে আৰু নাথাকে মোবাইলটিতে হা ভিডিঅ' বন্ধ দি ভাত বনাম কৃষ্ণ উমানন্দ লাইন বহুত ভিৰ আছে মানুহ ফটো তোলা নিষেধ তেওঁ মনে মনে ভিডিঅ' কৰি আছো আৰু বালিশ্বৰ কিন্তু পানী আছে এতিয়া বালিশ্বৰ আছে এইটো লাইনটো মই দেখাই আছো মানে চাওক সেইটো লাইন লৈছে মন্দিৰ বহুতকেইটা মন্দিৰ আছে ইয়াতে মেইন মন্দিৰ ফটো তোলা নিষেধ বুলি এতিয়া লিখি চোৱা এতিয়া মই ভিডিঅ' কৰিছোঁ গম নাপাওঁ ভুল হৈছে কিজানি মোৰ যিয়ে নহওক আপোনালোকক দেখাব লাগিব ন পৰিৱেশটো কেনেবি কি ফটো মাৰিব নাথানা পৰিৱেশটো কেনে ভাল নে ঠাণ্ডা নে গোটেই ঠাণ্ডা কিন্তু মন্দিৰ মানে বহুতকেইটা আছে এইটো মেইন মন্দিৰ সেইটো মেইন মন্দিৰ বুলি কয় তাৰ পৰা ভিডিঅ' কৰিব ডাইৰেক্ট নৰি মানে এতিয়া মই মনে মনে ট্ৰাই কৰিম আৰু উমানন্দটো কি ব্ৰহ্মপুত্ৰৰ মেইন মিডুলত আছে মানে কি চাৰিওভাগে পানী আৰু এই আছে পানী চাৰিওভাগে মই একবাৰ ৰাউণ্ড কৰি দেখাই আছোঁ একবাৰ এই কাষে কাষে যায় মই দেখাম লাইন চাক নাই এবাৰ মন্দিৰৰ লাইনে কিবা হাল্লা লাগি আছে তাতে পুৰা লাইনে লাইন বা লাইন আচৰিত লাইন এই কিবা হাল্লা লাগি আছে লাইনৰ কাৰণে দে আৰু উপায় নাই কি কৰিবি লাইনে লাইন তই ক'ত ফটো উঠি আছে ইয়াতে বা লাইনে পুৰা লাইন ভৰ্তি হৈ আছে গোটেই লাইন ভগৱানক পাব লাগিলে কষ্ট কৰিবই লাগিব কিন্তু এন্ট্ৰেন্স এইটো মানে ভিডিঅ' কৰিব নেদে এতিয়াও মই মনে মনে ভিডিঅ' কৰিছোঁ আৰু এইটো এন্ট্ৰেন্স তাতে লেখাই আছে ভিডিঅ' কৰিব নেদে বুলি মনে মনে কৈছোঁ এতিয়া কোনটো ফটো মাৰি আছে আমাৰ দেখাই মনে মনে ফটো মাৰিব আহিছে ইয়াতে এবাৰ পৰা ডাইৰেক্ট নাম ৰাখা একো নাই কৃষ্ণ প্ৰভু ভগৱান সকলোৰে মংগল হওক উমানন্দ চৌহদটো কিন্তু ডাঙৰ চৌহদটো ডাঙৰ আছে দেই এইটোৱে আৰু
এইটো গেট, এইটো বাৰে সোমাই এইটো এণ্ট্ৰেঞ্চ হয়, এইটো এণ্ট্ৰেঞ্চ, এইটো মন্দিৰ, বহুতকেইটা মন্দিৰ আছে। ফেৰী এই তাতে ফেৰী ৰখি আছে, আমি যাব লাগিলে এতিয়া এই ফেৰী দি যাব লাগিব। সেইখন দেখিছেনে, সেইখন ফেৰী, এইটো চিৰি দি উঠি আহি ফাৰ্ষ্ট এইটো আৰু যাব লাগিলে ক'লৈ যাবলৈ এটি যাব লাগিব। ফটো মাৰে হ'ব, আমি ক'ত উঠিছিলোঁ নাওতে, এইটো নাও যাই আছে। এই হ'ব যে কিমান ফটো উঠা বা ইয়াৰ পৰা দেখা নাপায় আকৌ। এই সেইখন ফেৰী ৰৈ আছে, সেইখন ফেৰীখন, এইখন ফেৰী, এইখন ফেৰী তলৰ পৰা মানুহ কিমান আহি আছে ইয়াত। এই যে 3টা 3:30 বাজিল, মানুহ আহি আছে চাওক, মানুহ ভিৰ হয় মানে বা মানুহ পুৰা ওপৰতো মানুহ আছে। মন্দিৰৰ ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ, যাক পিকক আইলেণ্ড বুলি কয়, পিকক আইলেণ্ড, এইটোৱে পিকক আইলেণ্ড। বৰ্তমান মই পিকক আইলেণ্ডৰ ওপৰত, বুজিলি নেকি? কিন্তু বেগটো কি বেগ ল'লি কৈ আন দে, কৈ যা আৰু এইখান আমাৰ এইখান ধুনীয়া মানুহ এইকা বা বহুত তলৰ পৰা আহিব লাগে ভাবি ন। এইটো কি জানা, পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ, পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ এইটো, মানে যিটো মাজত থকা আৰু নদীৰ মাজত থকা দ্বীপ, নদীদ্বীপ বুলি কয়। মানুহ চাওক কিমান আহি আছে মানুহ। এখন নাও ৰখি আছে, নাও নহয় হেৰি জলপৰী বুলি জাহাজ, জাহাজখন ৰখি আছে, সেইখন জাহাজ ৰখি আছে, যাব লাগে এতিয়া নিহা আগত আছে ইয়াতে। মই পাছত কি ভিডিঅ'টো শেষ কৰিলে নেকি? বাই বাই।